আকৌ এটা নতুন ভিডিঅ'লৈ উপস্থিত হ'লোঁ আপোনালোকৰ আগত। আপোনালোকে চাইছে মোৰ এই এডেনিয়াম ফুলবিলাক। এই এডেনিয়াম গছবিলাকৰ বয়স 1 বছৰৰ ওপৰত হ'ল। মই অনা আৰু হয়তো 6 মাহ 7 মাহমান নাৰ্চাৰীত আছিল। টোটেল 1.5 বছৰৰ ওপৰত হৈছে। এইবিলাক হাইব্ৰিড এডেনিয়াম ৰুজি ভেৰাইটি মাল্টি পেটেল মাল্টি কালাৰ। আজিৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য হ'ল ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই 3টা মাহ কি ধৰণৰ যতন ল'ব যাতে আপোনালোকৰ এডেনিয়াম গছবিলাক বাচি থাকে, আৰু ফেব্ৰুৱাৰী মাহৰ লাষ্টত কি কৰিবলগীয়া আছে, সবখিনি কথাই এই ভিডিঅ'টোতে আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈকে ভালদৰে চাই ল'ব। এই ভিডিঅ'টো চালে হয়তো নেক্সট কোনো ভিডিঅ' চোৱাৰ প্ৰয়োজন নহ'ব। তো এই ডিচেম্বৰ মাহৰ পৰা আপোনালোকে চাই আছে এটা দুটাকৈ পাতবিলাক হালধীয়া হৈ আছে, আৰু হয়তো জানুৱাৰী মাহৰ শেষত এই পাতবিলাক একেবাৰেই নাথাকে, দুটা এটাকৈ পাত থাকিব গছবিলাকত। হয়তো মোৰ গছবিলাকৰ ফুল আছে, কলিও আছে, এই ফুল কলিবিলাক চব সৰি যাব। আৰু এতিয়া আপোনালোকৰ গছত যদি ফুল ফুলি আছে, ফুলবিলাক পুৰণা হৈ আছে, সেই ফুলবিলাক ছিঙি পেলাই দিব। এই ফুলবিলাকৰ পৰা মিলিবাগ আৰু বিভিন্ন ধৰণৰ পোক মাকড় লাগিব পাৰে গছত, গতিকে অলপ চাফ চিকুণ ৰাখিব লাগিব গছবিলাক এতিয়া। আৰু এই সময়ত সাধাৰণতে এডেনিয়াম গছত বেছি পানীৰ প্ৰয়োজন নাই। মাটি একেবাৰে যেতিয়া ড্ৰাই হৈ যাব, বগা বগা হৈ যাব, তেতিয়া আপোনালোকে চাই পানী দিব যিখিনি লাগে। হয়তো বহুতে ক'ব 1 মাহ পিছে পিছে পানী দিব লাগিব, নাইবা 15 দিন পিছে পিছে। সেইটো নহয়, আপোনালোকৰ এডেনিয়ামৰ গছৰ মাটি কেনেকুৱা বনাইছিল সেইটোৰ ওপৰত ডিপেণ্ড কৰে গোটেইখিনি কথা। গতিকে আপোনালোকে চাব, যেতিয়া মাটি একেবাৰে শুকাই যায় তেতিয়া অলপ দি দিব। আকৌ যেতিয়া মানে ভিজা থাকে তেতিয়া কোনো ধৰণৰ পানী দিব নালাগে। আৰু এই 2টা মাহত মানে আপোনাৰ হ'ল জানুৱাৰী, একচুৱেলি ডিচেম্বৰৰ পৰা, তো মোৰ ভিডিঅ'টো আপলোড দিওঁতে বহুত দেৰি হৈ গ'ল। জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই 2টা মাহত কোনো ধৰণৰ সাৰ দিব নালাগে। অৰ্গেনিকেই হওক নাইবা কেমিকেল সাৰেই হওক, কোনো ধৰণৰ সাৰ নিদিব। এতিয়া এটা কাম কৰিব লাগিব, 10 দিনৰ মূৰে মূৰে নিম অইল যদি আছে, নিম অইল স্প্ৰে কৰি দিব। আৰু নেক্সট 10 দিন পিছত আকৌ ফাংগিচাইড, চাব ফাংগিচাইড ল'ব পাৰে, স্প্ৰে কৰি দিব। আজি যদি 1 তাৰিখ, আজি দিব আপোনাৰ নিম অইল, আকৌ 10 তাৰিখত দিব চাব ফাংগিচাইড, আকৌ 20 তাৰিখত দিব নিম অইল, 30 তাৰিখে দিব ফাংগিচাইড। এনেকুৱা চলাই থাকক ফেব্ৰুৱাৰী মাহলৈকে। ফেব্ৰুৱাৰীৰ লাষ্ট সপ্তাহৰ পৰা ৰুটিনটো চেঞ্জ হ'ব। গতিকে ফেব্ৰুৱাৰীৰ লাষ্ট সপ্তাহত মই নতুন এটা ভিডিঅ' বনাম, সেই ভিডিঅ'ত চাব পাৰিব ফেব্ৰুৱাৰীৰ লাষ্টৰ পৰা একেবাৰে নৱেম্বৰলৈকে কি ধৰণৰ যতন ল'ব লাগিব। আৰু এই এডেনিয়াম গছবিলাকৰ ৰিপৰ্টিং কৰাৰ কাৰণে মাটি জানুৱাৰী মাহত বনাই থৈ দিব লাগিব। মাটি প্ৰস্তুত কৰাৰো এটা ভিডিঅ' মই আপলোড কৰিম। জানুৱাৰী মাহৰ ভিতৰতে ভিডিঅ'টো আপোনালোকে পাই যাব।